নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ভাল তিনিটা খবৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। ভিডিঅ'টোত আমি আলোচনা কৰিম অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত। লগতে আমি আলোচনা কৰিম অংগনবাড়ী কৰ্মীসকলৰ ৰান্ধনী সহায়িকাৰ দৰমহা বৃদ্ধি সম্পৰ্কত আৰু লগতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ বিষয়। প্ৰথমেই অচিৰেই দৰমহা বৃদ্ধি হ'ব ৰান্ধনী সহায়িকা, আশা, অংগনবাড়ী কৰ্মীৰ। দৰমহা বৃদ্ধিৰ কথা চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। আগন্তুক বিত্তীয় বাজেটত ধাৰ্য কৰা হ'ব দৰমহা বৃদ্ধিৰ বিষয়টো। এই ঘোষণা সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কিছুদিনৰ আগতে শিক্ষামন্ত্ৰী মহোদয়েও এই সম্পৰ্কত তেখেতৰ মন্তব্য প্ৰকাশ কৰিছিলে আৰু আপোনালোকে শুনিছিলে। আৰু ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে বিষয়টো লৈ কেন্দ্ৰীয় চৰকাৰলৈ তেওঁলোকৰ প্ৰস্তাৱ প্ৰেৰণৰ কথা অৱগত কৰিছে। আৰু আজি মুখ্যমন্ত্ৰী মহোদয়ৰ ঘোষণাৰ ফলত ৰান্ধনী, অংগনবাড়ী সহায়িকা, আশা কৰ্মীসকলৰ মাজত আশাৰ বতৰা সৃষ্টি হৈছে। দ্বিতীয়টো খবৰ, কৰ্মচাৰীয়ে লাভ কৰিব সুবিধা, মৌলিক দৰমহা 16,000 টকালৈ বৃদ্ধি পাব। যিহেতু সপ্তম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ 9 বছৰ পাৰ হৈছে, গতিকে 25 চনত এই 10 বছৰত সোমাব। গতিকে অষ্টম দৰমহা আয়োগ কেতিয়া গঠন হ'ব, দৰমহা কেতিয়া বৃদ্ধি হ'ব? শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী চাকৰিয়াল আৰু পেঞ্চনাৰৰ বাবে এক বৃহৎ ঘোষণা কৰিব। নতুনত্ব অনুসৰি কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে সাজু হৈছে বুলি কোৱা হৈছে, যিয়ে কৰ্মচাৰীৰ দৰমহা ব্যাপকভাৱে বৃদ্ধি কৰিব। লগতে কোৱা হৈছে যে প্ৰিয় ভাত্তা আৰু প্ৰিয়তা সকাহৰ বহুত্ব থাকিব। এই খবৰৰ বিষয়ে বিতংভাৱে আমি ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে নিশ্চয় জানে আগন্তুক ফেব্ৰুৱাৰী মাহত 25 চনৰ বাজেট কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিব আৰু কৰ্মচাৰীসকলে আশা কৰিছে যে আগন্তুক বাজেটতে নতুন দৰমহা আয়োগ গঠন আৰু কৰ্মচাৰীসকলৰ অন্যান্য দাবীসমূহ যাতে পূৰণ হয়, পেঞ্চনাৰসকলৰ পেঞ্চনৰ ক্ষেত্ৰত থকা বিভিন্ন আঁসোৱাহসমূহ যাতে দূৰ হয় তাৰো পোষকতা কৰিছে। কিয়নো মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ লগত মোকাবিলা কৰিব পৰাকৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে আশা কৰে যে তেওঁলোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি হওক, মৌলিক দৰমহা বৃদ্ধি পাব। শেহতীয়া তথ্য অনুসৰি চৰকাৰে নিজৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰাৰ মনস্থ কৰিছে, যাৰ চৰ্তসমূহৰ ওপৰত আলোচনা কৰা হৈছে যাতে তেওঁলোকক প্ৰদান কৰা সুবিধাসমূহ বৃদ্ধি কৰা হয়। বিশেষজ্ঞসকলে কয় যে বৰ্তমানৰ 20,000 টকাৰ দৰমহা থকাসকলে নতুন পে' কমিশ্যনত নিজকে 36,000 টকাত বিচাৰি পোৱাৰ আশা কৰিব পাৰে। এনে চৰ্চাত কৰ্মচাৰীসকলৰ মৌলিক দৰমহা 174% পৰ্যন্ত বৃদ্ধি পাব লাগে বুলি কোৱা হয়। গতিকে কৰ্মচাৰীসকলে তেওঁলোকৰ মৌলিক দৰমহা অৰ্থাৎ বেচিক পে' যাতে বৃদ্ধি হয় তাৰ পোষকতা কৰিছে। আৰু এই ক্ষেত্ৰত মৌলিক দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত ফিটমেণ্ট ফেক্টৰৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে। আৰু নতুন দৰমহা আয়োগ যদি গঠন হয় তেতিয়া কেন্দ্ৰীয় চৰকাৰে তাৰ কাৰণে ফিটমেণ্ট ফেক্টৰ ঘোষণা কৰিব। সপ্তম দৰমহা আয়োগত এই ফিটমেণ্ট ফেক্টৰ আছিলে 2.5%। তথাপিও লাভ কৰা তথ্যত কোৱা হৈছে যে নতুন পে' কমিশ্যনৰ অধীনত এই কাৰক 2.8%লৈ বৃদ্ধি পাব। আপোনালোকক কওঁ যে নতুন পে' কমিশ্যন কাৰ্যকৰী হোৱাৰ পিছত যিসকলৰ দৰমহা 18,000 টকা আছে তেওঁলোকৰ দৰমহা 500 টকা বৃদ্ধি পাব। এইদৰে তেওঁলোকৰ দৰমহা 18,500 টকা হ'ব। গতিকে ফিটমেণ্ট ফেক্টৰ যোৱাবাৰ সপ্তম দৰমহা আয়োগত 2.57 আছিল আৰু এইবাৰ কৰ্মচাৰীসকলে আশা কৰিছে যে 2.88লৈ ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰা হওক আৰু তেতিয়া কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পেঞ্চন যথেষ্ট পৰিমাণে বৃদ্ধি পাব। আপোনালোক সকলোৱে হয়তো জানে যে 2014 চনত সপ্তম পে' কমিশ্যন কাৰ্যকৰী কৰা হৈছিল। এই ধৰণৰ পৰিস্থিতিত বহু সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু বিশেষজ্ঞই প্ৰকাশ কৰিছে অষ্টম পে' অহা বছৰৰ প্ৰথম মাহত অৰ্থাৎ 2025 চনতে মুকলি কৰিব পৰা যাব বুলি কৈছে। আপোনালোকক আমি জনাব বিচাৰোঁ যে বৰ্তমান চৰকাৰে এতিয়া আনুষ্ঠানিকভাৱে এই তথ্য শ্বেয়াৰ কৰা নাই, যিহেতু লোকসভাত আৰু ৰাজ্যসভাত কিছুদিনৰ পূৰ্বে এই কথাটো উত্থাপন কৰা হৈছিল, য'ত তেওঁলোকে স্পষ্টভাৱে এই কথা অস্বীকাৰ কৰিছে। এতিয়া আহিছোঁ এখন নটিফিকেশ্যন, আপোনালোকে স্ক্ৰীণত দেখিছে। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক যিহেতু MTS বুলি এতিয়া বৰ্তমান কোৱা হয়, যিটো ADR যোগেদি যি অসম চৰকাৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক দিছে তাক লৈ এখন নটিফিকেশ্যন আপোনালোকে নিশ্চয় দেখিছে। 15 মে 2023 চনত ইন অৰ্ডাৰ টু ইনেবল মাল্টিটাস্কিং where an employee performs job performed by the different classes of class 4 employees, the government of Assam is pleased to
reassign the following class 4 post as a multitasking staff MTS with inevitable list of duties. অৰ্থাৎ আগত যি চতুৰ্থ বৰ্গ গ্ৰেড ক্লাছ 4 আছিল তেওঁলোকক MTS লৈ কৰা হ'ল, অৰ্থাৎ মাল্টিটাস্কিং তেওঁলোকক দিয়া হৈছে। কি কি ডিউটি এলট কৰা হৈছে এই আপোনালোকে নিশ্চয় জানিছে। প্ৰথম হৈছে ফিজিক্যাল মেইনটেনেন্স অফ দি ৰেকৰ্ডছ অফ দি অফিচৰ ফিজিক্যাল মেইনটেনেন্স কৰিব লাগিব। জেনেৰেল ক্লিনলিনেছ এণ্ড আপকিপ অফ দি অফিচ ক্লিনলিনেছ তেওঁলোকে কৰিব লাগিব। কেৰিং অফ দি ফাইলছ এণ্ড অদাৰ পেপাৰ্ছ উইদিন দি বিল্ডিঙৰ ভিতৰতে ফাইলছ পেপাৰ তেওঁলোকৰ হয়। অফিচ লৈ এইবিলাক কাম বেলেগ বেলেগ হ'ব, কিছু এক্সাম্পল ইয়াত দি দিয়া হৈছে। তেওঁলোকে মাল্টিটাস্ক কৰিব লাগিব, কেৱল এটা কাম নহয়। সেইকাৰণে MTS লৈ তেওঁলোকক নতুন এটা পদবী তেওঁলোকক দিয়া হৈছে MTS হিচাপে মাল্টিটাস্কিং। এতিয়া 2023 চনৰ আগৰ যিসকল আছিলে তেওঁলোকক MTS বুলি অভিহিত কৰা হোৱা নাই। 2023 চনত যি ADRE যোগেদি যিসকল গ্ৰেড 3 আৰু গ্ৰেড 4 দিছিলে, বিশেষতঃ গ্ৰেড 4 সকলক তেওঁলোকক MTS বুলি তেওঁলোকক কোৱা হৈছে। তাৰ কাৰণে এখন নটিফিকেশ্যন আৰু তেওঁলোকৰ ৰিক্ৰুইটমেণ্টৰ সময়তো এখন নটিফিকেশ্যন প্ৰকাশ কৰিছিলে, আপোনালোকে চাই ল'ব অফিচিয়েল ৱেবছাইটত। গতিকে তেওঁলোকক এই মাল্টিটাস্কিং ৱৰ্কাৰ হিচাপে তেওঁলোকক নিয়োজিত কৰা হয়। গতিকে এই ক্ষেত্ৰত লৈ বহুতেই তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিব বিচাৰে, কিন্তু যিহেতু এপইণ্টমেণ্ট অথৰিটি তেওঁলোক এপইণ্টমেণ্টৰ আগতেই তেওঁলোকক অৱগত কৰা হৈছে আৰু ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো এখন অসম চৰকাৰে নটিফিকেশ্যন তেওঁলোকে প্ৰকাশ কৰিছিলে যে যিকোনো অফিচৰ পৰা তেওঁলোকে গ্ৰেড 3 হওক গ্ৰেড 4 তেওঁলোকে ট্ৰেন্সফাৰ কৰি নিব পাৰিব, এনেকুৱা ধৰণৰ তেওঁলোকে ডিচিশ্যন গ্ৰহণ কৰিছিলে। আৰু তেওঁলোকৰ কি কি ডিউটি এলট কৰা হৈছে আপোনালোকে ইয়াত নিশ্চয় দেখিছে, বহুকেইটা আছে। ৱাটছ এণ্ড ৱাৰ্ড ডিউটিছ, অপেনিং এণ্ড ক্লজিং অফ ৰুমছ, ক্লিনিং অফ ৰুমছ, ডিউটিছ অফ ফাৰ্নিচাৰ, এই বহুখিনি ডিউটি তেওঁলোকক এলট কৰা হৈছে MTS ৱৰ্কাৰসকলক। গতিকে আপোনালোকে নিশ্চয় দেখিছে। দি এবভ লিষ্ট অফ ক্লাছ 4 পোষ্ট এণ্ড ডিউটিজ ইজ অনলি ইলাষ্ট্ৰেটিভ এণ্ড not executive. Departments may add to the list of the posts and duties similar nature ordinarily performed by the staff at this level. অৰ্থাৎ জাষ্ট এক্সাম্পল হিচাপে দিয়া হৈছে, ইয়াত ষ্টাফো তেওঁলোকে এড কৰিব পাৰিব আৰু তেওঁলোকৰ ডিউটিও MTSৰ ক্ষেত্ৰত আৰু নতুনকৈ এড কৰিব পাৰিব। গতিকে বস্তু নতুন যিহেতু এটা পদ্ধতিত তেওঁলোকক দিয়া হৈছে আৰু এপইণ্টমেণ্ট অথৰিটি এপইণ্টমেণ্টৰ আগতেই এই নটিফিকেশ্যন দি তেওঁলোকক ইতিমধ্যেই সকলোখিনি কথা কোৱা হৈছে। গতিকে এতিয়া আগৰ দৰে গ্ৰেড 4 নহয়, MTS হিচাপে তেওঁলোকক কোৱা হয় আৰু তেওঁলোকৰ অফিচ অনুযায়ী তেওঁলোকৰ ডিউটি কিখিনি ডিউটিছ থাকিব ইয়াৰ এই নটিফিকেশ্যনখনত আপোনালোকে নিশ্চয় দেখিলে এইখিনি আছে। এইটো ৰিক্ৰুইটমেণ্টৰ আগতেই এইখন নটিফিকেশ্যন, তেওঁলোকৰ ৰিক্ৰুইটমেণ্টৰ সময়তে এইখিনি নটিফিকেশ্যন ওলাইছিলে। গতিকে বৰ্তমান যিহেতু আপোনালোকে নটিচখন দেখিছেই 15 মে 2023 আৰু তেওঁলোকক ট্ৰেন্সফাৰ সম্পৰ্কতো এখন এনেধৰণৰ নটিফিকেশ্যন ওলাইছিলে, আপোনালোকে নিশ্চয় গম পায়। গতিকে এই বিষয়টোলৈ আমি আপোনালোকক দৃষ্টিগোচৰ কৰিলোঁ। আপোনালোকে দেখিছে আগতে আৰ্টছ গ্ৰেড 4 কি কিখিনি আছিলে আৰু এতিয়া MTSত কি কিখিনি আছিলে। শেষলৈকে চোৱা